নিৰামিষ ভাত এসাঁজ এনেকৈ খালে বৰ ভাল লাগে। আমাৰ ঘৰত আকৌ সকলোৱে ভাল পায় এনেকৈ খায়। তাকে ভাবিলোঁ আজি আপোনালোককো দেখাওঁচোন আমিনো কেনেকৈ ভাত সাঁজ খালোঁ। এয়া লৈছোঁ চয়াবিন। চয়াবিন আচলতে মই যে কৈছিলোঁ আমাৰ শইকীয়াই দেৱালীত এবাৰ লটাৰী টিকেট মানে চিঠি খেলত যে চয়াবিন পাইছে, তাকে চয়াবিন এয়াই। আৰু মোক সেইদিনাখন কৈ আছে যে চয়াবিনখিনি বনোৱা বেয়া হৈ যাব, পেকেটত থকা বস্তু বেয়া হৈ যাবনে বাৰু। তেওঁৰ কথাকে মানি আজি বোলো বনাওঁ। এয়া চয়াবিনখিনি ভালকৈ বইল কৰি ল'লোঁ, তাৰপিছত মই পানীখিনি আঁতৰাই ল'লোঁ। তাৰপিছত লৈছোঁ আলুখিনিও বইল কৰি ল'লোঁ, বইল কৰি বাকলিখিনিও গুচাই লৈছোঁ। আচলতে বইল কৰি নললেও হয়, ইভাগে ল'লেও হৈ যায়, মানে অকল কাটি কাটি ল'লেও। মই আকৌ বইল কৰি লৈ বনাইহে বেছি ভাল পাওঁ সেইবাবে। আৰু বহুতৰে চাগে এই ৰেচিপিটো ফেভাৰেটে। আৰু এতিয়া ভাবিলোঁ পিঁয়াজখিনিও কাটোঁ। ইমান মন যায় চেটবোৰৰ নিচিনাকৈ মিহি মিহিকৈ যে কাটে, বৰ ভাল লাগে। মই সেই বহুত ট্ৰাই কৰিছোঁ ঘৰত, আজিলৈকে নাই পৰা। অলপমান কাটিলোঁ এনেকৈ, অকণমান বোলো ভিডিঅ'টো দেখালে ভাল লাগে যে সেইবাবে, কিন্তু লাষ্টত গৈ পেলাই নহ'লগৈ। মই একেবাৰে আমাৰ যিখন নলীয়া কটাৰী আছে সেই কটাৰীখনে হাতত ল'লোঁ আৰু মিহি মিহিকৈ কাটি পেলালোঁ। লাষ্টত এয়া হৈ গ'ল। এতিয়া এখন পেন লৈছোঁ, তাতে মিঠাতেল দি পেলাই এতিয়া পিঁয়াজখিনি দি দিলোঁ, দি তাতে নহৰু আৰু আদাও পিচি লৈছিলোঁ। এইকেইটা হ'ল জিৰা গুড়ি, মানে মই খাওঁ জিৰা পানীটো খাওঁ, তাতে চফ আজৱাইন আৰু জিৰা দিওঁ। এইখিনি মই পেলাই দিয়াতকৈ পানীটো খাওঁ, পেলাই দিয়াতকৈ মই ৰ'দত শুকুৱাই এয়া পিচি লৈছোঁ। এইখিনি হৈ গ'ল। এতিয়া কামত আহিলে এয়া মই ৰেচিপিটো দিব পাৰিছোঁ। নিমখ আৰু হালধিও দিলোঁ আৰু এইখিনিও মই এতিয়া ভালকৈ এনেকৈ মিক্স কৰি লৈছোঁ। আৰু যেতিয়া পিঁয়াজখিনি গোটেই মছলাখিনিৰ লগত মিক্স হৈ যায়, সোৱাদ এটা উঠিব, সেইবাবে এনেকৈ কৰি ল'লোঁ। তাৰপাছতে মই এটা বিলাহী মিক্সিত গুড়ি কৰি ল'লোঁ। আৰু বিলাহীটোৱে সোৱাদটো বেছি ভাল আনে মিহি মিহিকৈ কাটি দিয়াতকৈ। এনেকৈ এতিয়া মই এটা কেঁচা জলকীয়াও দিছোঁ, দুটা দিছোঁ কেঁচা জলকীয়া দি পেলাই সেইখিনি মই মিক্স কৰি ল'লোঁ। তাতে এতিয়া বইল কৰি থোৱা আলুখিনিও মই ইয়াতে দি দিলোঁ। এইখিনিও ভালকৈ এতিয়া বিলাহী, পিঁয়াজ, নহৰু, আদা এইবোৰৰ লগত মিলি যোৱাকৈ দিলোঁ। তাৰপাছত চয়াবিনখিনি মই ইয়াত দি দিছোঁ। চবৰে বনোৱা পদ্ধতি বেলেগ বেলেগ। কিছুমানে আচলতে চছলাখিনি যেতিয়া দিয়ে তাতে চয়াবিনখিনি দি দিয়ে, মই কিন্তু এনেকৈ দি ভাল পাওঁ। তাৰপাছত এইখিনি গোটেইখিনি মিক্স কৰি ল'লোঁ। লোৱাৰ পাছত অকণমান সময় ঢাকি দিলোঁ আৰু গোটেই মছলাখিনিৰ লগত কম জুইত ভাজি থাকিলে মিলি যায় যেতিয়া ভাল লাগে খাই। এতিয়া সেই বিলাহী পিচি থোৱা বাতিটোতে মই দুবাতি পানী দিলোঁ। পানী দি এইখিনিত অকণমান তাৰ ওপৰত এতিয়া কচুৰি মেথি দিছোঁ। আৰু কচুৰি মেথিখিনি অকণমান টাৱাখনত সেকি লোৱা হ'লে ভাল আছিল, কিন্তু মই তেনেকৈয়ে দিলোঁ। তাৰপিছত ধনিয়া দিলোঁ, ধনিয়া দি অকণমান উতল অহাত নমাই থ'লোঁ। তাৰপিছত এতিয়া বেঙেনা পিটিকা খাবলৈ মন গ'ল, সেইকাৰণে বেঙেনা এটা এনেকৈ পুৰি ল'লোঁ। তাৰপিছত ডাঙৰ ল'ৰাজনে কৈছে মা নহয় মোক তুমি বেঙেনা ফ্ৰাই দিয়া। ঠিক আছে, বেঙেনা ফ্ৰাই দিলোঁ। তাৰপিছত অকণমান সহজো হৈ যায় আচলতে ভাজি চাজি বনাই থকাতকৈ। তাৰপাছত এয়া এতিয়া বেঙেনাটো মিহি পাতলকৈ কাটি লৈছোঁ। মই অকল নিমখ দিওঁ, ইয়াত হালধি নিদিওঁ। বেঙেনাটো ফ্ৰাই কৰোঁতে আচলতে বৰ ৰঙা হৈ গ'লেও ভাল নালাগে, সেইবাবে মই হালধি নিদিয়াকৈ নিমখ দি এনেকৈ ফ্ৰাই কৰি ল'লোঁ। অকণমান ডাঙৰ বেঙেনা হ'লে একদম পূৰা যে গোলকৈ কাটে যে, মই বৰ ভাল পাওঁ তেনেকৈ খাই। আৰু বেঙেনা ফ্ৰাইটো মই খিচিৰিৰ লগত খাই কিন্তু বিৰাটেই ভাল পাওঁ। কাৰ কাৰ প্ৰিয় ক'বলৈ নাপাহৰিব দেই, বেঙেনা ফ্ৰাই কিহৰ লগত খাই ভাল পায়। তাৰপিছত এইফালে হ'লেই নহয় বেঙেনা পোৰা, তাতে মই এতিয়া বাকলি আঁতৰাই পিঁয়াজ দিলোঁ, নিমখ আৰু জলকীয়া দি অকণমান কেঁচা মিঠাতেল দি এয়া পিটিকি ল'লোঁ। এইখিনি সময়তে আমাৰ শইকীয়া পালেহিয়ে, মই ভাত দিবই লাগে। মই পূৰা পিটিকাটো বনোৱা মই দেখুৱাব নোৱাৰিলোঁ আৰু ইয়াতে আধাতে থৈ মই তেওঁক ভাত দি ল'লোঁ। এতিয়া ভাতৰ প্লেটখন মই ৰেডি কৰিছোঁ। এয়া ভাতৰ প্লেটখন ধুনীয়াকৈ সজাই পৰাই খোৱাটো এটা আৰ্ট, মানে প্ৰত্যেকটো বস্তু আৰ্ট থাকে হয়নে। ভাতৰ লগত এয়া চয়াবিন আলুৰ কাৰী, তাৰপিছত বেঙেনা ফ্ৰাই, এইফালে হ'ল বেঙেনা পিটিকা। ইমানেই সোৱাদ হৈছিল মই কি ক'ম, দেখি চাগে গম পাইছে। তাৰপাছত এয়া টেঙা জলকীয়া। এতিয়া আৰামছে পৰিৱেশন কৰোঁ আৰু সোৱাদ ভৰা এটা ৰেচিপি বা এখন থালি হাঁহি মাতি এনেকৈ খাই বেছি ভাল লাগে আচলতে, হয় ন। মই ভাল পাওঁ আচলতে, সেইকাৰণে কৈছোঁ আপোনালোকক আজি মোৰ ভাত সাজ দেখালোঁ। আৰু সদায় এনেকৈ ছাপোৰ্ট কৰিব আৰু আহি থকা দিনবোৰ ভালকৈ লৈ যাব পাৰিম তেতিয়া, আৰু আপোনালোকক ধুনীয়া ধুনীয়া ৰেচিপি দেখুৱাব পাৰিম। আৰু ইমান দেৰি ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ। বাই বাই।